আৰু নগাঁৱৰ ঢিঙতো ভোটাৰ তালিকাত ভয়ংকৰ বিসংগতি সত্ৰৰ ডেকা সত্ৰীয়াৰ পৰিয়ালতো সংযোজিত হ'ল অচিনাকি ব্যক্তিৰ নাম ডুমডুমিয়াৰ নৰুৱা বালি সত্ৰত সংঘটিত হৈছে এই ঘটনা সত্ৰৰ ডেকা সত্ৰীয়া যাদৱ চন্দ্ৰ দেৱগোস্বামীৰ পৰিয়ালত সোমাল তিনিগৰাকী অচিনাকি লোকৰ নাম সত্ৰীয়াগৰাকীৰ পৰিয়ালৰ সৈতে সংযোজিত হৈছে জহুৰা খাতুন শহীদুল ইছলাম আৰু শামিম আনিছা নামৰ তিনিগৰাকী অচিনাকি লোকৰ নাম ভোটাৰ তালিকাৰ খচৰাত এনেধৰণৰ ভয়ংকৰ বিসংগতিক লৈ সৃষ্টি হৈছে এতিয়া প্ৰতিক্ৰিয়াৰ খোদ ডেকা সত্ৰীয়াৰ পৰিয়ালতে অচিনাকি লোকৰ নাম অন্তৰ্ভুক্ত হোৱাত উদ্বিগ্ন হৈ পৰিছে ভকত বৈষ্ণৱসকলো আমি দেখিছোঁ যে আপোনাৰ যি 163 নং যি ঘৰৰ নম্বৰ তাত আপোনাৰ ঘৰৰ নম্বৰৰ লগতে আৰু এটা মুছলিম পৰিয়ালৰ নাম সোমাইছে এই ক্ষেত্ৰত কি ক'ব মোৰ নাম শ্ৰী যাদৱ চন্দ্ৰ দেৱগোস্বামী এইটো আমাৰ এইখিনি নৰুৱা বালিসত্ৰ কয় গাঁও বালিসত্ৰ আৰু আমাৰ কিচামত হ'ল বালিসত্ৰ কিচামত আমিতো আৰু অতীজৰ পৰা ইয়াতে থকা জন্ম আমাৰ ইয়াতে এতিয়া কালি গম পাইছোঁ ঘৰৰ নম্বৰ হ'ল 163 আৰু মুছলমান মানুহৰ নাম সোমাইছে কেনেকৈ সোমাইছে কি সোমাইছে এইবিলাক নাজানো আগলৈ গৈ হয়তো কিবা ক্ষতি কৰিব পাৰে তাকে এতিয়া আমি বিভাগীয় কৰ্তৃপক্ষক আপোনালোকৰ জৰিয়তে জনাইছোঁ এইখিনি যাতে শুধৰণি কৰি দিয়ে এইখনতো নৰুৱা বালিসত্ৰ শংকৰদেৱৰ মহাপুৰুষ শংকৰদেৱৰ গুৰুজনাৰ লগত স্মৃতি বিজড়িত এখন ঐতিহ্যমণ্ডিত সত্ৰ তেনেস্থলত ভোটাৰ তালিকাত যে নামটো সোমাইছে কি ক'ব এই ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ এই বিষয়টো এইটো লাহে লাহে এই ওচৰ চাপি আহি আছে এতিয়া সিহঁতৰ আগ্ৰাসন যেনেকৈ হৈছে আমাৰবিলাকৰ এতিয়া সমস্যা হৈছে এইটো বোধকৰো কোনোবা দুষ্ট চক্ৰান্ততে এইটো আজিকালি অনলাইনতে হয়তো তেনেকুৱাতে এইটো নাম চাম ভৰাই লৈছে সেইটোৱেই অনুমান হয় আৰু কি ক'ব নিৰ্বাচন আয়োগলৈ কিবা আহ্বান জনাব নেকি এই ক্ষেত্ৰত বেলেগ একো নাই খালি আমাৰ এইখিনি শুধৰণি কৰি যিখিনি বালিসত্ৰৰ ভিতৰত আছে খিলঞ্জীয়া মানুহ সেইখিনিৰ লগত যাতে মুছলিম বা অনা অসমীয়া মানুহখিনি যাতে সংলগ্ন নহয় সেইখিনিক এতিয়া আহ্বান